লগৰ যিজন বন্ধু আছিল বন্ধুৱে তেওঁক অলপ ঠগাইছে গুৱাহাটীত ৰেয়াৰ এডুকেশ্যনৰ যিটো এজেঞ্চি আছে আমাৰ ডক্টৰ জাকিবুদ্দিন যে মই MBBS কৰিম MBBS কৰিবলৈ বহুত টকাৰ প্ৰয়োজন মোবাইলত চাই দেখা পালে যে ৰেয়াৰ এডুকেশ্যনত মানে আচলতে ফিজ পাতিটো কম হেল্ল' এভৰিৱান ৰেয়াৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে উজবেকিস্তানত থকা তাস্কেন মেডিকেল একাডেমীত পঢ়ি থকা সানোৱাৰ তালুকদাৰৰ দেউতাক আজি আমি তেওঁৰ পৰা জানিম অসমৰ পৰা উজবেকিস্তানলৈ MBBSৰ কাৰণে কৰা গোটেই হোল জাৰ্নিটোৰ বিষয়ে প্ৰথমে আপোনাৰ নামটো আৰু আপুনি ক'ৰ পৰা আহিছে সেইটো আপুনি আমাক জনাই দিব মোৰ নাম ৰফিকুল ইছলাম তালুকদাৰ মোৰ ঘৰ বৰপেটা ৰোড চহৰত মই শিক্ষকতা কাম কৰোঁ বৰ্তমান মই ৰিটায়াৰমেণ্টত আছোঁ আপুনি প্ৰথমে কওক যে ৰেয়াৰ এডুকেশ্যনৰ বিষয়ে মানে গুৱাহাটীৰ 6 মাইলত থকা ৰেয়াৰ এডুকেশ্যনৰ বিষয়ে আপোনাক প্ৰথমে কেনেকৈ গম পালে আপুনি আচলতে ৰেয়াৰ এডুকেশ্যন কি মোৰ ল'ৰা সানোৱাৰ তালুকদাৰে তাৰমানে প্ৰথমতে কৈছিল যে মই BSc পঢ়ি থকা অৱস্থাত যে মই MBBS কৰিম MBBS কৰিবলৈ বহুত টকাৰ প্ৰয়োজন গতিকে সেই টকা পইচাৰ কথা চিন্তা কৰি তাৰপিছত হেৰি কৰিলোঁ যাম যে তোমাৰ যদি মোবাইলত কিবা হেৰি আছে তে মোবাইল চাই যদি চোৱাচোন তোমালোকৰ কোনোবা এজেঞ্চি আছে যে যদি সেই এজেঞ্চিৰ জৰিয়তে যদি আমি কম দামত ক'ৰবাত পঢ়িব পৰা যায় যিহেতু মই অৱসৰপ্ৰাপ্ত শিক্ষক তোমাক সম্পূৰ্ণ টকা পইচা দিব নোৱাৰিম তে বাংলাদেশত গ'লেতো টকা পইচা বেছি লাগে গতিকে তোমালোকে অলপ চাই চিন্তি অলপ চিন্তা কৰা আৰু তেনেকুৱা এটা এজেঞ্চিত যোগাযোগ কৰা তে যোগাযোগ কৰি মানে গোটেইখিনি দেখাই তাৰমানে মোবাইলত চাই দেখা পালে যে ৰেয়াৰ এডুকেশ্যনত মানে আচলতে ফিজ পাতিটো কম আৰু যাৰ কাৰণে হয়তো আমাৰ ইয়াতে যোগাযোগ কৰা হ'ল আৰু লগতে মোৰ খোলালিৰ জীয়েকো মানে যাব তাইও যোগাযোগ কৰিলে গতিকে আমি ইয়াতে যোগাযোগ কৰি তেওঁক মানে হেড পঠালোঁ আচ্ছা এতিয়া আপুনি ৰেয়াৰ এডুকেশ্যনৰ যিখিনি আমি ইয়াতে যেনেকৈ আপোনাক সহায় কৰিছোঁ ধৰি লওক ইয়াতে গোটেইখিনি ভিজা বা ডকুমেণ্টেশ্যন যিখিনি থাকে আমি ঠিক তেনেকৈ উজবেকিস্তানতো আমি ল'ৰা ছোৱালীখিনি এই ছেইম বস্তুখিনি প্ৰভাইড কৰি আছোঁ মানে তাতেও আমাৰ অফিচ আছে তাতেও আমাৰ মানুহ আছে আমি ইয়াতে যেনেকৈ আমি তেওঁলোকক ছাপোৰ্ট কৰোঁ বাহিৰত গৈ বহুত ষ্টুডেণ্টে অকলশৰীয়া অনুভৱ কৰে বা ছাপোৰ্ট ছিষ্টেম পাম নে নাপাম এইটো কুৱেশ্যন থাকে বহুত ষ্টুডেণ্টৰ বা পেৰেণ্টছৰো থাকে কাৰণ ইমান এখন দূৰত দেশত যাব এইটো সহজ নহয় পেৰেণ্টছৰ কাৰণে ইজি নহয় যে ল'ৰাটোক মই পঠাম বা দূৰত ছোৱালীজনীক কেনেকৈ পঠাম ছেফটি এণ্ড ছিকিউৰিটিৰ কথা থাকিব তাৰ ক্ষেত্ৰত আপুনি ৰেয়াৰ এডুকেশ্যনৰ বিষয়ে কি ভাবিব মানে ৰেয়াৰ এডুকেশ্যনৰ আচলতে মই ৰেয়াৰ এডুকেশ্যনৰ তাৰমানে প্ৰথম অৱস্থাৰ পৰা মই যিটো যোগাযোগ কৰি পাইছোঁ কথা আৰু কামৰ লগত মিল আছে আমাক যিধৰণে আশ্বাস দিয়া হৈছিল ঠিক তেনেকৈ আশ্বাস দিছিল কিন্তু হয়তো মাজত প্ৰথমবাৰৰ কাৰণে সিহঁতৰ যদিও কিবা অসুবিধা হৈছিল কিন্তু সেইটো পিছলৈ মানে সম্পূৰ্ণ মেনেজ কৰি সিহঁতক মানে সম্পূৰ্ণ মেনেজ কৰি চলি আছে খোৱা লোৱাৰ ক্ষেত্ৰতো হওক বা যাতায়াতৰ ক্ষেত্ৰতো হওক তেনে এই গোটেইখিনি যাত্ৰাত মোটামুটি সানোৱাৰ তালুকদাৰে কোৱা মতে মানে ঠিকেই আছে আৰু ইয়াত কোনো অসুবিধা তেওঁ পোৱা নাই প্ৰথম অৱস্থাত হয়তো প্ৰথম এষ্টাব্লিছ হোৱাৰ সময়ত অলপ অসুবিধা হৈছিল কিন্তু সেই অসুবিধাখিনি তৎক্ষণাতে মানে তেখেতে দূৰীকৰণ কৰিছে এইটোৱে আৰু এতিয়া সানোৱাৰ তালুকদাৰে সৰুৰ পৰাই ভাবিছিল নে MBBS পঢ়িম বুলি বা তেওঁ ডক্টৰ হ'বলৈ বহুত ইচ্ছা আছিল বা সেনেকুৱা নে আপোনালোকে পিছত ভাবিলে এইটো বস্তু আচলতে সানোৱাৰ তালুকদাৰৰ কিন্তু ইচ্ছা আছিল ইঞ্জিনিয়াৰিং পঢ়াৰ কাৰণে কিন্তু কথা হ'ল কি যে কৰোণাৰ সময়ত যেতিয়া মেট্ৰিক পাছ কৰিলে মেট্ৰিক পাছ কৰাৰ পিছত কৰোণা আহিল কৰোণাৰ বছৰতে মেট্ৰিক পাছ কৰিলে আৰু তেওঁ ভাল এটা কলেজত যাব নোৱাৰিলে যাৰ কাৰণে তেওঁ মানে কি কৰিছিল ইচ্ছা আছিল যে ইঞ্জিনিয়াৰিং হ'ব কিন্তু তেওঁৰ লগৰ যিজন বন্ধু আছিল বন্ধুৱে তেওঁক অলপ ঠগাইছে লগৰজনে তেওঁক মানে হেৰি MBBS পঢ়া বুলি কৈ মানে তেওঁ ইঞ্জিনিয়াৰিঙত চেষ্টা কৰিছে কিন্তু তেওঁ পিছত আৰু কি কৰিব মানে এনেকৈ BScত নাম লগায়ো তেওঁ প্ৰথম মানে কলেজ টপাৰ হোৱাৰ পিছত মানে তেওঁ ভাবিলে যে তেওঁৰ লগকেইটা ভাল আছিল গোটেইকেইটা মানে বিভিন্ন লাইনত পঢ়াওঁ তেওঁৰ মনটো বেয়া লাগিল নেকি তেতিয়া তেওঁ ক'লে যে দেউতা মই মানে MBBS কৰিম তেতিয়া মই একে চবতে কৈছোঁ যে বাবা তোমাৰ যদি ইচ্ছা আছে মই আছোঁ তোমাৰ পিছত সেই হিচাপে তেওঁৰ ইচ্ছা লগত মিলিয়ে মই MBBS পঢ়াৰ কাৰণে তেওঁক পঠাইছোঁ আৰু বৰ্তমান যিখিনি হয়তো ফাৰ্ষ্ট ছেমিষ্টাৰ পাৰ হৈছে তাতো ভাল নম্বৰ পাইছে 100% নম্বৰ পাইছে তো মই তাৰ কাৰণে মই মানে আচলতে আনন্দিত যিহেতু আৰু যথেষ্টখিনি কৰিব পাৰিব যাব আচলতে কি তেওঁৰ ওপৰত আমাৰ যিটো ভৰসা আৰু আপোনালোকৰ যিটো সহায় সহযোগিতা পাইছোঁ মোৰতো এটা ভাৱ হৈছে যে তেওঁৰ যি আমাৰ
যিটো সপোনটো পূৰণ হ'ব পূৰ হ'ব। আৰু এই সপোনটো মোৰ তাৰমানে MBBS কৰাৰ সপোনটো মোৰ আছিল কিন্তু আচলতে তেওঁৰ নাছিল কিন্তু শেষত তেওঁ মোৰ লগত সহযোগ কৰাৰ কাৰণে MBBS কৰিছে ঠিকে আছে আৰু বাকী আপুনি উজবেকিস্তানৰ বিষয়ে তেওঁ জনাইছেনে আপোনাক কেনেকুৱা পাইছে তেওঁ বৰ্তমান থাকাৰ উজবেকিস্তানৰ পৰিৱেশটো ভাল আচলতে তাৰে যিটো পৰিৱেশ বিৰাট ভাল মানুহৰ আচাৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি আৰু এনে যিটো পাৰিপাৰ্শ্বিক অৱস্থা বা পৰিৱেশ সেইটোতো বিৰাট চাফ চিকুণ আৰু তাতে সদায় থাকিবলৈ মন যায় এনেকুৱাকৈ কৈছে তেওঁ আৰু তেওঁ মানে কথা ক'লেই মানে সেই পৰিৱেশটোৰ কথা কয় হয়তো তেওঁ যায় ঠাণ্ডাৰ মাজত গৈছে বৰ্তমান ঠাণ্ডাই আছে হয়তো গৰমো হয় কিন্তু গৰম হ'লে একেবাৰে বেছি গৰম হয় এইটো কথা কৈছে কিন্তু গৰমৰ বন্ধ পৰিবই গতিকে এই লৈ আৰু কোনো অসুবিধা নাই আৰু ধন্যবাদ ছাৰ আপুনি আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আৰু এয়াই নহয় যে আমি আপোনাক ইনিচিয়েল ষ্টেজতে ছাপোৰ্ট কৰিম আপোনাৰ 6 বছৰৰ যিটো হোল কোৰ্চ আছে চানৰ তালুকদাৰ আমি প্ৰতিটো খোজতে প্ৰত্যেকটো মুহূৰ্ততে আমি ৰেড এডুকেশ্যনৰ পৰা ছাপোৰ্ট সদায় থাকিব তেওঁলৈ আৰু তেওঁলৈ বেষ্ট উইচেছ থাকিল তেওঁ এজন যাতে ভাল ডক্টৰ হৈ আহে উজবেকিস্তানৰ পৰা তাৰে কামনা ঠিক আছে মানে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে ল'ৰাজনে তাতে থাকি সন্তুষ্ট আৰু তাতে কোনো অসুবিধা পোৱা নাই আৰু আপোনালোকৰ ছাপোৰ্টটো তেওঁৰ কাৰণে বিৰাট উপকাৰ হৈছে আৰু আগলৈকো আপোনালোকে এনেকুৱা হয়তো ছাপোৰ্ট দি থাকিব মোৰ এটা আশা তে মই এতিয়া আমাৰ পেৰেণ্টছসকলক কৈছোঁ যদি কোনোবা তেনেকুৱা ল'ৰা ছোৱালীক MBBS পঢ়োৱাৰ কাৰণে যদি আশা আছে প্ৰাইভেটত তেনেহ'লে উজবেকিস্তানৰ তাছকণ্ড আছে সমৰকণ্ড আছে এইবিলাকৰ কাৰণে আমাৰ ইয়াতে গুৱাহাটীত ৰেড এডুকেশ্যনৰ যিটো এজেঞ্চি আছে খুব ভাল আৰু এজেঞ্চিৰ মালিকজন আমাৰ ডক্টৰ জাকিবুদ্দিন তেখেত ভাল মানুহ আৰু এডুকেশ্যনিষ্ট আৰু হেল্পফুল মানুহ তেখেতৰ লগত আলোচনা কৰি আমাৰ বিৰাট ভাল লাগিছে আৰু তেখেতৰ ওপৰত আমাৰ ভৰসা আছে তেখেতে আমাৰ ছাত্ৰ ছাত্ৰী জীৱনলৈ খেলা নকৰে তেখেতে সিহঁতক আশাক চোৱা তেনে আশাক উঠাই দিয়াৰ কাৰণে যিখিনি কৰিব লাগে তেখেতে দিয়াৰ কাৰণে ৰেডি আৰু গতিকে মই ভাবোঁ আপোনালোকে এই ৰেড এডুকেশ্যনত আহি আপোনালোকে যোগাযোগ কৰি তেখেতৰ লগত যোগাযোগ কৰি আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হওক এইখিনি মই ক'বলগীয়া আৰু আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি